হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনে চলিছে? মই আপোনালোকক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি অকণমান ল'ম জেতুকা, সেইকাৰণে মই জেতুকা পিচি আছোঁ আৰু গ্ল'ভছ পিন্ধি লৈছোঁ যাতে মোৰ হাতখন ৰঙা হৈ নাযায়, কাৰণ জেতুকা লগাম যে। আৰু তাৰপিছত আহিলোঁ মই বিশাল মাৰ্কেটত। বিশাল মাৰ্কেটত গৈ দেখোঁ যে ইমান ভিৰ লাগিছে, সম্ভৱ বিহুৰ মানুহে শ্বপিং কৰি আছে, সেইটো কাৰণে ভিৰ লাগিছে। মোৰ ইমান বস্তু ল'বলগীয়া নাছিলে, ৰাস্তাৰ কিনাৰতে আৰু আমাৰ ঘৰৰ পৰা ওচৰতে, সেইটো কাৰণে মই পুটুককৈ মাজে মাজে গৈ থাকোঁ। কিবা আহিছে নেকি, কিবা অফাৰ আহিছে নেকি, তাকে চাবলৈ গৈ থাকোঁ, কাৰণ কোনো প্ৰব্লেম নাই যে, ল'লে ল'ব নল'লে নাই, সেইটো কাৰণে। কিন্তু গ'লে কিন্তু বস্তু লোৱাই যায় দেই, সঁচা কথা হয়, এটা হ'লেও বস্তু লোৱা যায়। আৰু এটা বস্তু চাবলৈ গৈছোঁ, মা এটা বস্তু বিচাৰিছিলে, সেইটো বস্তু পাওঁ নেকি চাবলৈ গ'লোঁ। আৰু এয়া আহি দেখোঁ যে মোক এটা টিফিন বাতি লাগে, সেয়া টিফিন চালোঁ, কিন্তু এইবোৰ প্লাষ্টিকৰ হয়, সেইটো কাৰণে মই গৰম বস্তু ব্যৱহাৰ কৰিব নোৱাৰিম, সেইটো কাৰণে মই নল'লোঁ টিফিন। আৰু তাৰপিছত ল'লোঁ যে মায়ে বিচৰা বস্তুটো পাই গ'লোঁ, আৰু ইয়াৰ দুটা ল'লোঁ। এয়া মানে কাপ, গ্লাছৰ কাপ, চাহ খালে দেখা যায় যে, ক'ৰবাত মোবাইলে দেখিছে নেকি, মোক কৈছে যে আনি দিবলৈ। আৰু এয়া মই পে' কৰিবলৈ বহুত টাইম ৰ'ব লগা হৈছে, কাৰণ বহুত দীঘল লাইন। তাৰপিছত আহিলোঁ শনিবাৰ বজাৰ, মানে সাপ্তাহিক বজাৰলৈ, মানে চব্জিৰ প্ৰয়োজন হৈছে, সেইটো কাৰণে চব্জি অলপ লওঁ বুলি আহিলোঁ। আৰু বজাৰখনো আপোনালোকক অলপ দেখুৱাই দিছোঁ, চব্জি বজাৰটো। আৰু মোক কি কি লৈছোঁ ঘৰত আপোনালোকক দেখুৱাম। ইয়াত জাষ্ট মই দোকানকেইখনহে দেখুৱাই দিছোঁ। বজাৰত গৈছিলোঁ, অলপ বজাৰ কৰি আহিলোঁ। ইমান মানুহ আজি বজাৰত। কি কি আনিলোঁ আহকচোন আপোনালোকক দেখুৱাওঁ, মই কি কি বজাৰ কৰিলোঁ। এই ভেন্দি গুটি, তিয়ঁহৰ গুটি, আৰু এয়া ৰঙা জলকীয়া, কেঁচা জলকীয়া, তাৰপিছত এয়া হ'ল উৰহি, মটৰ উৰহি, আৰু এয়া কল, তৰমুজ দুটা আনিছোঁ, তিতা কেৰেলা, ভেন্দি, এয়া বাঙি মাছ, শুকান বাঙি মাছ, এয়া সৰু সৰু মাছ। এই সকলোখিনি বজাৰ আছিলে। তাৰপিছত খাই বৈ লৈ পেলাই জেতুকা অকণমান লগালোঁ।